পোনপ্ৰথমে জহাৰ আৰু আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা যোৰহাট জিলা সমিতিৰ তৰফৰ পৰা আজি যিটো এছেম্বলিত যি বিধেয়ক তেখেতসকলে চৰকাৰে বিজেপি নেতাধীন চৰকাৰে যি বিধেয়ক বিল আনিলে আমি সেই বিললৈ নথৈ আনন্দিত নহয়, কাৰণ আজি STV যিটো নেকি আমাক অসাংবিধানিকভাৱে এইটো প্ৰদান কৰিব গৈছে। কাৰণ ভাৰতবৰ্ষৰ সংবিধানত কোনো STV বোলা কোনো এটা ক্ৰাইটেৰিয়া নাই। আমি অকল জানো যে STP প্লেন্স আৰু STH হিলছ, আৰু ইয়াত যে STV বুলি আমাক দিছে এইটো একদম মানে STVটো একদম ভুৱা বুলিহে আমি মানে গম পাইছোঁ। কাৰণ আজি চাবলৈ গ'লে গোটেই ভাৰতবৰ্ষত যিটো এডভাৰ্টিজমেণ্ট হয় তাত STV বুলি যদি তাত ৰিজাৰ্ভেশ্যনেই নাথাকিব, আমি কোনটো কোটাত আমি পৰিম STV মানুহখিনি। সেইটো কাৰণে আমি এই চৰকাৰখনক ধিক্কাৰ জনাইছোঁ। আৰু লগতে আমাৰ যিটো মাটি পাটা দিছে, আজি মাটি পাটাটো তেখেতসকলে অকল পাৰ্মানেণ্ট ৱৰ্কাৰৰ কথা যিটো কৈছে, আৰু আজি যিহেতু বাগান বা বস্তি এৰিয়াত আমাৰ পাৰ্মানেণ্ট বা কেজুৱেল বা নন ৱৰ্কাৰ এইবিলাক কথা নাই, চবেই ভোট দিয়ে, চবেই দেশৰ নাগৰিক হয়। সেই মৰ্মে সকলোকে যিমান ভোটাধিকাৰ আছে, নাগৰিক আছে, সকলোকে সমান অধিকাৰ লৈ সকলোকে মাটি পাটাটো কমচে কম 1 বিঘাতকৈ 5 বিঘালৈকে আমি দাবী জনাইছোঁ। কাৰণ কোম্পানী কোৱাৰ্টাৰটোৰ অকল নহয়, আমি খেতি কৰি থকা বাম খেতি কৰি থকা আৰু আমি যিবিলাক বাঁহ গছজোপা আমাৰ যি মাটি আমাৰ আজা পুৰখা নানা দিনৰ পৰা যি আছে, জংঘল ভাঙি যি আমাৰ শ্ৰম কৰি আমাৰ কাৰণে সংৰক্ষিত কৰি থৈছে, সেই মাটিবিলাকো আমাক চৰকাৰে প্ৰদান কৰিব লাগিব। আৰু যিটো আমাৰ চাহ শ্ৰমিকৰ মজুৰি যিটো আমি 551 টকা যি আমি দাবী কৰিছোঁ, আজি এই 551 টকা আজিৰ তাৰিখত আমাৰ একদম মানে দৰকাৰী হয়। একদম আজি এটা পৰিয়াল চলিবৰ কাৰণে আজি চাহ শ্ৰমিক হিচাপে 551 টকা একদম ন্যূনতম মজুৰি দিবই লাগিব। কাৰণ আমাৰ খোৱা বোৱাৰ ব্যৱস্থা আছে, থকা মেলা, স্বাস্থ্য পাতি, পঢ়া শুনা কৰাৰ। কাৰণ আজি যদি 200-250 টকাত আমি কাম কৰোঁ, আমাৰ বহুত পৰিয়ালৰ আমি ঘৰ নচলা অৱস্থা হয়, বহুত কষ্টত চলে। ঘৰৰ সকলো কাম কৰিলে জানিবা অলপ কিবা প্ৰকাৰে ভাল ধৰণে চলে, নতুবা এইকাৰণে আমাৰ আজি বাগান বা তথা বস্তি এৰিয়াত আমাৰ ড্ৰপ আউট ষ্টুডেণ্ট বহুত হৈছে। কাৰণ টকা পইচাৰ আজি নাথাকিলে আজি শিক্ষা ব্যৱস্থাত আমাৰ ল'ৰা ছোৱালী আগবাঢ়িব নোৱাৰে। আজি চৰকাৰে যিমানো সুবিধা দিছে, এইটো আমাৰ খুব বেছি যিটো প্ৰাথমিক শিক্ষালৈকেহে কাম দিছে, ক্লাছ 8লৈকে। তাৰপিছত 9, 10 আপাৰ হায়াৰ ছেকেণ্ডেৰী ডিগ্ৰী লেভেলতো আমাৰ কোনো সুবিধা নাই। আৰু যিহেতু আমি আজি আদিবাসী ছাত্ৰ সন্থা যোৰহাট জিলা সমিতিৰ হৈ আমি খুব এই কথাটো লৈ চৰকাৰৰ আমি ধিক্কাৰ জনাইছোঁ। এইটো কাৰণে যে তেখেতসকলে আমাক আজিও বুৰ্বক বুলি ভাবিছে, আৰু আজিও তেখেতসকলে আমাক STV দি লেণ্ড পাৰ্টাটো যে আমাক কোনোবা এটাক দিব, কোনোবাই নাপাব, আবুৱা বাৰী আছে। আৰু আমাক যিটো মজুৰি বৃদ্ধি এইটোলৈতো কোনো কথাই ওলোৱা নাই যে আমাক 2-4 টকা বঢ়াই তেখেতসকলে ললিপপ দি এই আগন্তুক 26 চনত যি নিৰ্বাচন আহিছে তেখেতসকলে নিৰ্বাচন পাৰ কৰাৰহে এটা মানে এজেণ্ডা বনাইছে। আৰু আমাৰ মানুহক একদম মাটি পাটা পাই গ'ল বুলি ঢোল ঢাক বজাই একদম ঝুমৰ নচাই একদম মানুহক মানে উল্টা দিশতে তেখেতসকলে ডিৰেকশ্যনত আমাৰ মানুহবিলাকক লৈ গৈছে। সেইকাৰণে আমি আজি আদিবাসী ছাত্ৰ সন্থা জিলা সমিতি তথা আমাৰ আঞ্চলিক সমিতিসমূহ লগ হৈ আজি আমি এই চৰকাৰখনক ধিক্কাৰ দিছোঁ। অনাগত দিনত তেখেতসকলে সকীয়াই দিছোঁ যে আমাৰ যিবিলাক প্ৰাপ্য মজুৰি আছে, যিবিলাক আমাৰ সাংবিধানিক অধিকাৰ আছে, সেই সাংবিধানিক অধিকাৰ মতে আমাৰ অধিকাৰ আমাক দিবলৈ আমি চৰকাৰক দাবী জনাইছোঁ। অন্যথা আমি 26ত তেখেতসকলক আমি এই গাদীৰ পৰা গাদীচ্যুত কৰিবলৈ আমি আদিবাসী ছাত্ৰ সন্থা জিলা সমিতিৰ হৈ আমি সাজু হৈ আছোঁ। আৰু চৰকাৰক এয়াই আমাৰ তৰফৰ পৰা একদম সঠিক আৰু সক্ৰিয়নি আজি প্ৰদান কৰিছোঁ। বিগত বিধানসভাত বিধায়ক অখিল গগৈয়ে চাহ শ্ৰমিকসকলৰ ভূমিপট্টাৰ বিৰোধিতা কৰা বুলি এটা কথা ওলাইছে, আৰু যিটো এটা সংগঠনেও তেখেতক চাহ বাগানত সোমাবলৈ নিদিওঁ বুলি কৈছে। সেই ক্ষেত্ৰত আপোনালোকৰ স্থিতি কি? হয়, আজি বিধানসভাত মজিয়াত চলি থকা সময়ত বাক বিতণ্ডাটা যি হৈছে, অপজিশ্যন হিচাপে তেখেতে আমাৰ অখিল গগৈ ডাঙৰীয়াই যদি আমাৰ চাহ শ্ৰমিকৰ লৈ অপজিশ্যনত তেখেতসকলৰ এটা ৰোল আছে, যেনেকৈ
ৰাইজৰ দল বুলিয়েই নহয়, কংগ্ৰেছৰো আছে, অপজিশ্যনত থকা তেখেতসকলৰ কাম হয় চৰকাৰক তেখেতসকলে জবাবদিহি কৰিব। কাৰণ আজি তেখেতসকলে গম পাইছে যে এইবিলাক ভুৱা কিবা এটা কৰি মেলি এই মানুহবিলাকক যে 26ৰ কাৰণে যেনে তেনে সিহঁতক এটা ভোট বেংক হিচাপে সিহঁতক কিবা লাগে 100 টকা লাগিলে 2 টকা দি কেনেকৈ ৰখাব পাৰিম, আৰু সেইকাৰণে তাহাঁতৰ এইবিলাক কোনোবা এটা বিজেপিৰ এজেণ্ট বা কোনোবা এজন বিষয়ববীয়া এইবিলাক হ'ব পাৰে। কাৰণ সেইকাৰণে কৈছে, আমিতো কোৱা নাই বা আমাৰ কোনো মানুহ কোৱা নাই, আমি ভালে পাইছোঁ যে কোনোবা এজন বিধায়ক হয়, আমাৰ চাহ শ্ৰমিকৰ বিধায়ক MLA বিলাকে এইটো কোৱা নাই, তেখেতে যে কৈছে এইটো কাৰণে আমি ধন্যবাদ দিছোঁ। যিহেতু আমাৰ কাৰণে তেখেতে আগৰ পৰাই আমাৰ বাগানবিলাকত তেখেতে কোনোবা জেগাত সংগঠন কৰাৰ দিনত তেখেতে মাটি পাট্টাৰ কাৰণে আন্দোলন